নমস্কাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সমূহ দৰ্শকক আৰোহণ অনুষ্ঠানটিলৈ হাদৰ সম্ভাষণ জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ আৰোহণ অনুষ্ঠানটি অকণমান পৃথক বুলি এইকাৰণে কৈছোঁ কাৰণ আৰোহণ অনুষ্ঠানটিত আমি সদায় যুৱ প্ৰতিভাক আপোনালোকৰ সৈতে চিনাকি কৰাই দিওঁ। আজি আমাৰ আৰোহণ অনুষ্ঠানটিত আমি আপোনালোকক 4 গৰাকী শিশু প্ৰতিভাৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ। তেওঁলোকৰ সৈতে মই আজি বহি খুব ভাল লাগিছে। আশা কৰোঁ অনুষ্ঠানটি উপভোগ কৰি আপোনালোকেও ভাল পাব। মই প্ৰথমে যাব বিচাৰিছোঁ আমাৰ একেবাৰে কণমানি আজিৰ অতিথি জন দাস। নমস্কাৰ। তোমাৰ নামটোহে গম পালোঁ পিছে, তুমি ক'ৰ পৰা আহিছা? মই ডিব্ৰুগড় বৰাগী মঠৰ নিবাসিক। কোন ক্লাছত পঢ়িছা? মই ক্লাছ 5ত পঢ়িছোঁ। গানটো প্ৰেক্টিছ কৰি আহিছা? প্ৰথমে কি গাবা? পোনপ্ৰথমে মই এটি ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত গাম। ঠিক আছে, আমি প্ৰথমে শুনি লওঁ তোমাৰ গানটো, তাৰপিছত আকৌ কথা পাতিম। ঠিক আছে। কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, হে মৃত্যু অপৰাজেয়, তেনে মৃতক নহ'লো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল। হেনো হিমালয় ভাৰতৰ প্ৰহৰী, তাহানি শুনিছিলোঁ কাহিনী, পিছে মৃতক জোৱান হপে চিঞৰিছে, লাগে চিৰজাগ্ৰত এটি বাহিনী, আজি কামেং সীমান্ত দেখিলোঁ, দেখি শত্ৰুৰ প্ৰসূত চিনিলোঁ, আৰু মৃত মৌনাহত জোৱানলে মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ, কত জোৱানৰ মৃত্যু হ'ল। কত পিতৃ পুত্ৰ হাৰা হ'ল, কোন মাতৃৰ বুকু সুদা হ'ল, ৰঙা সেন্দুৰ কাৰ মোচা গ'ল, কাৰ বাসনা অপূৰ্ণ হ'ল, কত জোৱানৰ মৃত্যু হ'ল। প্ৰতি জোৱান ৰক্তৰে বিন্দু হ'ল সাহসৰ অনন্ত সিন্ধু, সেই সাহসৰ দুৰ্যে অলহৰে যাচিলে প্ৰতিজ্ঞা জয়ৰে, আজি কামেং সীমান্ত দেখিলোঁ, দেখি শত্ৰুৰ প্ৰসূত চিনিলোঁ, আৰু মৃত মৌনাহত জোৱানলে মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ, কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, হে মৃত্যু অপৰাজেয়, তেনে মৃতক নহ'লো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল। ভৱিষ্যতলৈ তুমি কি হ'বলৈ মন? গান গাই মানে গীতিকাৰ হোৱাৰ মন আছে নে বেলেগ কিবা হোৱাৰ মন আছে? মোৰ ডাঙৰ হয় পাইলট হোৱা মন আছে। পাইলট হোৱাৰ মন আছে, কিন্তু গানটো তুমি ভাল লাগে কাৰণে গোৱা নেকি বাৰু? এনেকৈ গাই থাকিবা গানটো হা। আৰু গান গোৱাৰ সলনি তুমি কি কৰি ভাল পোৱা আজৰি সময়ত? মই ড্ৰাম বজাই ভাল পাওঁ, গীটাৰ বজাই ভাল পাওঁ। সেইবিলাক ক'ৰ পৰা শিকিছা, কাৰ পৰা শিকিছা? মোক দাদাই শিকাই দিয়ে। দাদাই শিকাই দিছে? দাদাৰ নামটো? নীতিময় দাস। আচ্ছা, এইবিলাক কোন সময়ত কৰা? মই ড্ৰাম বজোৱা, তুমি গীটাৰ বজোৱা, গান গোৱা, কোন সময়ত কোৱা? মই এনেই থকা সময়ত কৰোঁ। এনেই থকা সময়ত কৰা? ঠিক আছে, খুব ভাল লাগিলে তোমাৰ। আৰু এটা গান গাবানে? ঠিক আছে, কোনটো গাবা? এইবাৰ কোনটো গাবা? একো নাই, আমি গানটো শুনিলে আমি গম পাই যাম, হ'বনে? ঠিক আছে।
আমাৰ সমাজ ইউৰোপ অসমীয়া ৰাতিৰ সমাজ ইকুল নেপাওঁ আমি শিকুল নেপাওঁ যেন মাছ পানীত ৰৈ থকা অচল জাহাজ এইখন সমাজ আমাৰ সমাজ ইউৰোপ অসমীয়া ৰাতিৰ সমাজ ইকুল নেপাওঁ আমি শিকুল নেপাওঁ যেন মাছ পানীত ৰৈ থকা অচল জাহাজ এইখন সমাজ আমাৰ সমাজ অতিকৈ চেনেহৰ মুগাৰী মেখেলা তাতো কৈ চেনেহৰ ৰিহা তাতো কৈ চেনেহৰ ফ্লেৰিন শাৰীয়ে শুৱনি কৰে যে নেহা মিছেছ কাকতি হাউ ডু ইউ ডু উদং বাহু আৰু উদং পিঠি নাইলন চুলিৰে লেডিজ কৈলাশপতি উদং বাহু আৰু উদং পিঠি নাইলন চুলিৰে লেডিজ কৈলাশপতি দিগম্বৰ জোতাধাৰী লৰ্ড কৈলাশপতি ইয়ালৈ আহিলে পাব তিলাজ এইখন সমাজ আমাৰ সমাজ হেঙাৰ কলীয়া ৰং হ'লেও বিলাতী চাহেবে ধন বিহু গীত নালাগে বৰগীত নালাগে গাওঁ আমি মদৰ পপ চং মিছেছ পাটাংগীয়া হাউ ডু ইউ ডু ভাত নেখাওঁ আমি খাওঁ ডিনাৰ লাঞ্চ গামোচাৰে মুখ মুচি নাচো বল ডান্স ভাত নেখাওঁ আমি খাওঁ ডিনাৰ লাঞ্চ গামোচাৰে মুখ মুচি নাচো বল ডান্স শুনা শুনা সৰ্বজন ৰাম চৰিত বিতুপন ৰাম ৰস পান কৰাত নাই কোনো লাজ এইখন সমাজ আমাৰ সমাজ ইউৰোপ অসমীয়া ৰাতিৰ সমাজ ইকুল নেপাওঁ আমি শিকুল নেপাওঁ যেন মাছ পানীত ৰৈ থকা অচল জাহাজ এইখন সমাজ আমাৰ সমাজ ধন্যবাদ তোমাৰ এই গানটো শুনি খুব ভাল লাগিলে তোমাক আজিৰ অনুষ্ঠানত লগ পাই ভাল লাগিলে আমাৰ তোমাৰ পাইলট হোৱাটো মন আছে পাইলট হোৱা মই আশা কৰিছোঁ আৰু লগতে তুমি এজন ভাল গায়ক হোৱা আমাৰ শুভেচ্ছা জনাইছোঁ আমি এবাৰ যাম চাউৰি গগৈ তোমাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ চাউৰি গগৈ ক'ৰ পৰা আহিছা মই লাহোৰৰ পৰা আহিছোঁ লাহোৰৰ পৰা আহিছা কোন ক্লাছত পঢ়িছা ক্লাছ 6 কোন স্কুল ডিব্ৰুগড় ছেইণ্ট মেৰিজ হাই ছেকেণ্ডেৰী স্কুলত পঢ়িছা আজি প্ৰথমতে কি গান গাবা তুমি নদী মাথোঁ নীলিমা খাতুনৰ ঠিক আছে নদী মাথোঁ বয় কালৈ কোনো ৰয় বাধা যি ৰাখিব কোনে বাধা যি ৰাখিব কোনে আছে সাগৰেৰে যাৰ ভাল পোৱা আছে সাগৰেৰে যাৰ ভাল পোৱা সাগৰেৰে ইমিলিব জানে বাধা যি ৰাখিব কোনে বাধা যি ৰাখিব কোনে নদী মাথোঁ বয় কালৈ কোনো ৰয়
ধুনীয়াকৈ গালা গানটো খুব ভাল লাগিলে গানটো কাৰ পৰা শিকিছা গান কাৰ পৰা শিকিছা কুলেন বৰ্তাৰ পৰা কুলেন বৰ্তা ভাল নামটো কৈ দিয়াচোন মানে সম্পূৰ্ণ নামটো কুলেন বুঢ়াগোহাঁই কেতিয়াৰ পৰা শিকিছা ক্লাছ 5ৰ পৰা ক্লাছ 5ৰ পৰা শিকিছা কাৰ গান শুনা কাৰ গান শুনি ভাল পোৱা জুবিন গাৰ্গ ভূপেন হাজৰিকা আৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফিমেল ছিংগাৰ কাৰ কাৰ ভাল পোৱা নীলিমা খাতুন আৰু বাৰু আগলৈ ভৱিষ্যতলৈ কি হোৱাৰ মন আছে তোমাৰ ডক্টৰ গানৰ ক্ষেত্ৰত গান ভাল লাগে কাৰণে গানটো গোৱা যেনেকৈ আগবঢ়াই নি থাকিব লাগিব গানটো হয়নে এতিয়া কি গাবা এইবাৰ হালে জালে ঠিক আছে আমি গানটো শুনিলোঁ
তোমাৰ দুইটা গানে খুব ভাল লাগিলে খুব ধুনীয়া সুৰীয়া কণ্ঠ তোমাৰ থেংক ইউ গতিকে তোমাৰতো ডক্টৰ হ'বলৈ মন আমি আশা কৰিছোঁ ভৱিষ্যতে তোমাৰ সপোন পূৰণ হওক লগতে সংগীতৰ ক্ষেত্ৰখনত তুমি এনেদৰে আগবাঢ়ি যোৱা ভৱিষ্যতৰ বাবে শুভকামনা জনাইছোঁ এবাৰ আমি যাম নিবিৰ বৰপাত্ৰ গোহাঁই তোমাৰ কাষলৈ আহিছোঁ ক'ৰ পৰা আহিছা নিবিৰ মই মিলন নগৰৰ পৰা আহিছোঁ কি পঢ়ি আছা মই ক্লাছ 8 গান প্ৰথমে কি গাবা তুমি মই জয়ন্ত হাজৰিকাৰ সময় গতিশীল ঠিক আছে আমি তাৰপিছত কথা পাতিম প্ৰথমে গান এটি শুনি লওঁ ঠিক আছে সময় গতিশীল সময় গতিশীল নতুন সিও হয় যে নতুন সিও হয় যে অতি পুৰণি অতি পুৰণি ওচৰ হয় গতিতে ওচৰ হয় গতিতে সুদূৰ দূৰণি সুদূৰ দূৰণি সময়টোকে ৰাখিম মই যে সময়টোকে ৰাখিম মই যে ভৰাই মোৰ কৰণী ৰচিম মই সময় পাততে ৰচিম মই সময় পাততে হাঁহৰ ন কাহিনী অতীত যাই পাতেৰে দিয়াই দুবৰি দিয়াই দুবৰি নতুন সিও আহে যে তাকেই গছকি ৰাখিম ধৰি মোৰ সুৰেৰে ৰাখিম ধৰি মোৰ সুৰেৰে নতুন আৰু পুৰণি সাজিম মই এই দুয়োৰে সাজিম মই এই দুয়োৰে নতুন সুৰ বাহিনী নতুন সিও হয় যে অতি পুৰণি সময় গতিশীল সময় গতিশীল সময় গতিশীল খুব ধুনীয়াকৈ গালা গানটো বৰ ভাল লাগিলে গান কাৰ পৰা শিকিছা মই শ্ৰীযুত নৱ সোণোৱাল ছাৰৰ পৰা শিকি আছোঁ কেতিয়াৰ পৰা শিকিছা মই ক্লাছ 4ৰ পৰা মানে শিকি আছোঁ কাৰ কাৰ গান শুনি ভাল পোৱা মই জুবিন দাৰ পাপন দাৰ শুনি ভাল পাওঁ জয়ন্ত হাজৰিকাৰো ভাল পাওঁ আৰু ভৱিষ্যতলৈ কি হোৱাৰ মন আছে সংগীতৰ ক্ষেত্ৰখনত একচুৱেলি সংগীতত মোৰ মানে পাৰ্ট টাইম টাইপ মানে এজ এ হবি ন ভাল পোৱা কাম হিচাপে তুমি সংগীত হেৰি লৈছা এনেই তোমাৰ কি হোৱাৰ মন আছে ভৱিষ্যতলৈ মোৰ প্ৰফেচাৰ হোৱাৰ মন আছে আৰু আজৰি সময়ত সংগীতৰ বাহিৰে আৰু কি কি কাম কৰি ভাল পোৱা মই মেলোডিকা বজাই ভাল পাওঁ কীবৰ্ড বজাওঁ আৰু মেলোডিকা কাৰ পৰা শিকিছা বা কীবৰ্ড কাৰ পৰা শিকিছা মই কীবৰ্ড আৰিফ আহমেদ ছাৰৰ পৰা শিকিছিলোঁ মেলোডিকা মই নিজে কীবৰ্ড আজি অনুষ্ঠানত মেলোডিকা বজাবা নেকি বাৰু ঠিক আছে আমি মেলোডিকা তোমাৰ চাই লওঁ তাৰপিছত আকৌ কথা পাতিম ঠিক আছে
ইমান ধুনীয়াকৈ তুমি মেলোডিকাখন বজালা মেলোডিকা কেতিয়াৰ পৰা শিকিছা মই মোক বৰ্তাই গিফ্টত দিছিলে বাৰ্থডে কেতিয়াবা মই শিকিছা কাৰ পৰা এখন নিজে শিকিছা বৰ ধুনীয়া বজাইছা তুমি ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ যিটো প্ৰফেচৰ হোৱাৰ মন গতিকে সেই সপোনটো তোমাৰ পূৰণ হওক আৰু লগতে সংগীতৰ ক্ষেত্ৰখনতো তুমি আগবাঢ়ি যোৱা আমাৰ শুভকামনা জনাইছোঁ এইবাৰ আহিছে আমাৰ একেবাৰে কণমানি এগৰাকী আছে আমাৰ প্ৰজ্ঞাশ্ৰী গগৈ ক'ৰ পৰা আহিছা প্ৰজ্ঞাশ্ৰী তিলাপতি লাহোৱালৰ পৰা আহিছা ঘৰত কোন কোন আছে মা দেউতা মই আইতা আজি গান প্ৰেক্টিছ কৰি আহিছা কি গাবা প্ৰথমে এটা আধুনিক গীত গাম কাৰ গান গাবা বাৰু আমি গানটো শুনি লওঁ ন শুনিলে গম পাম আমি ঠিক আছে এইখনি গাঁও পুখুৰ আপুনিয়াতে দেখো নতুন
ইমান মৰম লগাকে গালা গানটো কাৰ পৰা শিকিছা গান মোৰ ছাৰ আহে ঘৰৰ ৰমেন ছাৰৰ গোটেই নামটো কৈ দিয়াচোন ভাল নামটো জানে ৰমেন দত্ত কোন ক্লাছত পঢ়িছা ক্লাছ 2 কোন স্কুলত পঢ়িছা লিটিভা হাই ছেকেণ্ডাৰী স্কুল ডিব্ৰুগড় গান গোৱাৰ সলনি আৰু কি কৰা গান আৰ্ট কৰোঁ আৰু নাচাও গান গাওঁ বঢ়িয়া এতিয়া তুমি কাৰ গান শুনি ভাল পোৱা কাৰ শুনা মনত আছে কাৰোবাৰ মনত নাই মনত পৰিব ন পিছত ঠিক আছে কি হ'বাগে ভৱিষ্যতে ডাঙৰ হৈ কি হ'বলৈ মন আছে ডক্টৰ হ'ব মন আছে আৰু গান ভাল গায়িকা হোৱাৰ মন আছে নাই আছে ভাল গায়িকা হ'ব লাগিব ভালদৰে এনেদৰে তুমি গানৰ প্ৰেক্টিছ কৰি থাকিবা আৰু ভৱিষ্যতলৈ তোমাৰ শুভকামনা জনাইছোঁ এবাৰ আৰু এটা গান গাব লাগিব নাই ঠিক আছে এবাৰ গানটো শুনি লওঁ অ'কে ঝিম 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 বৰষুণ পৰিছিল মাজে মাজে বিজুলীয়ে নাচিছিল এনেহে লাগিছিল যেন ময়ো এটি ফুৰি হৈ তাত মিলি যাম ঝিম 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 বৰষুণ পৰিছিল মাজে মাজে বিজুলীয়ে নাচিছিল এনেহে লাগিছিল যেন ময়ো এটি ফুৰি হৈ তাত মিলি যাম দাউৰে দাউৰে আকাশ ঘূৰিছিল বতাহে বতাহে আলোড়ন জাগিছিল দাউৰে দাউৰে আকাশ ঘূৰিছিল বতাহে বতাহে আলোড়ন জাগিছিল এনেহে লাগিছিল যেন ময়ো এটি পক্ষী হৈ তাত উৰি যাম ৰিম ঝিম ঝিম বৰষুণ পৰিছিল মাজে মাজে বিজুলীয়ে নাচিছিল এনেহে লাগিছিল যেন ময়ো এটি উৰি হৈ তাত মিলি যাম বৃষ্টি মুখৰে হ'ল অন্ধাৰ দুই নীলে অৱসাদ উদাসী মনৰ বৃষ্টি মুখৰে হ'ল অন্ধাৰ দুই নীলে অৱসাদ উদাসী মনৰ প্ৰাণে প্ৰাণে দীপক জ্বলিছিল চন্দে চন্দে তাৰ ইশা কঁপিছিল প্ৰাণে প্ৰাণে দীপক জ্বলিছিল চন্দে চন্দে তাৰ ইশা কঁপিছিল এনেহে লাগিছিল যেন ময়ো এটি ইতি হৈ তাত মিলি যাম ৰিম ঝিম ঝিম বৰষুণ পৰিছিল মাজে মাজে বিজুলীয়ে নাচিছিল এনেহে লাগিছিল যেন ময়ো এটি উৰি হৈ তাত মিলি যাম ইমান ধুনীয়াকৈ গালা এই গানটো শুনি খুব ভাল লাগিলে পিছে ডক্টৰ হ'বলৈ মন আছে ভালদৰে পঢ়িব লাগিব আৰু গান নাচ এনেদৰে তুমি আগবঢ়াই লৈ গৈ থাকিবা ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছোঁ প্ৰিয় দৰ্শক এয়াই আছিলে আমাৰ আজিৰ অনুষ্ঠানৰ 4গৰাকী শিশু প্ৰতিভা আশা কৰোঁ অনুষ্ঠানটি উপভোগ কৰি আপোনালোকে ভাল পালে এই 4গৰাকীৰ পৰাই ভৱিষ্যতলৈ সংগীতৰ ক্ষেত্ৰখনত এটি উজ্জ্বল তৰা হৈ জিলিকি থাকক তাৰে কামনা কৰিছোঁ আজি আৰোহণ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ